এক ভয়ঙ্কৰ দুৰ্ঘটনাত প্ৰাণ গ'ল হগ্ৰাপাৰা থানাৰ অচি বিৰিঞ্চি দাসৰ। গুৱাহাটী মহানগৰৰ লালমাটিত গেম ভিলেজৰ সন্মুখত নিশা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ'ল অচি বিৰিঞ্চি দাসে। ৮ ফেব্ৰুৱাৰীত মাতৃৰ মৃত্যু হৈছিল আৰু ৮ ফেব্ৰুৱাৰীত মাতৃৰ মৃত্যু হোৱাৰ পিছতেই মাতৃৰ সকামৰ বাবে এমাহ ছুটি লৈ ঘৰত আছিল আৰু আজিৰ দিনটোত ছুটিৰ পৰা গৈ চৰকাৰী নিয়ম অনুসৰি জইন কৰাৰ কথা আছিল, যোগদান কৰাৰ কথা আছিল চাকৰিত, আৰু সেই অনুসৰিয়েই তেওঁ নিজৰ স্কুটিখন চলাই গৈ আছিল আৰু সেই সময়তেই ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হ'ল এখন সুইফ্ট ডিজায়াৰ বাহনে। খুন্দা মৰাৰ ফলতেই মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এগৰাকী কৰ্মদক্ষ আৰক্ষী বিষয়া বিৰিঞ্চি দাসে। হগ্ৰাপাৰা থানাৰ অচি হিচাপে কৰ্মৰত আছিল বিৰিঞ্চি দাস। ইয়াৰ পূৰ্বে যোৰাবাট থানা, পাণবজাৰ থানাতো তাত যোগদান কৰি গৈছিল, কাম কৰি গৈছিল বিৰিঞ্চি দাসে। আৰু কালিৰ দিনটোত এইগৰাকী কৰ্মদক্ষ আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ অকাল মৃত্যু ঘটিল। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো। নিশা মহানগৰীত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত ঠিকতে মৃত্যু হগ্ৰাপাৰা থানাৰ অচি বিৰিঞ্চি দাস। সুইফ্ট ডিজায়াৰ বাহনৰ খুন্দাত মৃত্যু হয় বিষয়াগৰাকীৰ। আৰু লালমাটিৰ গেম ভিলেজৰ সন্মুখত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা। দুচকীয়া বাহনত গৈ থকাৰ সময়তে সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। ৮ ফেব্ৰুৱাৰীত মাতৃৰ বিয়োগৰ বাবে কৰ্তব্যৰ পৰা ছুটিত আছিল। ৮ ফেব্ৰুৱাৰীত মাতৃৰ বিয়োগৰ বাবে কৰ্তব্যৰ পৰা ছুটিত আছিল বিৰিঞ্চি দাস আৰু মাতৃৰ মৃত্যু কৰ্ম শেষ কৰি আজি চাকৰিত যোগদান কৰাৰ কথা আছিল বিৰিঞ্চি দাসৰ। আৰু কিন্তু আজিৰ দিনটোত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল পুত্ৰয়ো। এমাহ পূৰ্বে মাতৃৰ মৃত্যু ঘটিছিল, এমাহ পিছত পুত্ৰৰো মৃত্যু হ'ল। চাকৰিত আৰু নতুনকৈ যোগদান কৰা নহ'ল প্ৰয়াত দাসৰ। এগৰাকী কৰ্মদক্ষ আৰক্ষী হিচাপে চিহ্নিত হৈছিল প্ৰয়াত দাস। পূৰ্বে যোৰাবাট পাণবজাৰ আৰক্ষী থানাত কৰ্মৰত আছিল প্ৰয়াত বিৰিঞ্চি দাস। এগৰাকী কৰ্মদক্ষ আৰক্ষী বিষয়া হিচাপে চিহ্নিত হৈছিল এইগৰাকী বিৰিঞ্চি দাস। আৰু এইগৰাকী বিৰিঞ্চি দাসৰ অকাল মৃত্যুক এতিয়া ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। এইখন সুইফ্ট ডিজায়াৰ বাহনে খুন্দা মৰাৰ ফলতেই হঠাতেই মৃত্যুক আঁকোৱালি ল'ব লগা হয় বিৰিঞ্চি দাসে। আৰু বিৰিঞ্চি দাসৰ যি কৰ্মদক্ষ, সেই কৰ্মদক্ষৰ বাবেই এক প্ৰকাৰ সকলোৰে প্ৰিয় ভাজন হৈছিল, সকলোৰে প্ৰিয় হৈ পৰিছিল। সমগ্ৰ ৰাজ্যতে এতিয়া শোকৰ ছাঁ পৰিছে। এগৰাকী খুব সুঠাম আৰক্ষী বিষয়া, এগৰাকী কৰ্মদক্ষ আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ অকাল মৃত্যুত এতিয়া ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিব লাগিব, এমাহ পূৰ্বে মাতৃৰ মৃত্যু হৈছিল, অৰ্থাৎ ৮ ফেব্ৰুৱাৰীত, এমাহো হোৱা নাই, ৮ ফেব্ৰুৱাৰীত মাতৃৰ মৃত্যু ঘটিছিল। আৰু সেই মাতৃৰ মৃত্যুৰ সকাম সম্পূৰ্ণ কৰিবলৈ পুত্ৰই চাকৰিৰ পৰা ছুটি লৈ ঘৰত আছিলহি আৰু ঘৰৰ পৰা এমাহৰ ছুটি লৈ আহিছিল আৰু আজি চাকৰিত যোগদান কৰাৰ কথা আছিল বিৰিঞ্চি দাসৰ। মাতৃৰ মৃত্যুৰ সকলো কাজ শেষ কৰি চাকৰিত যোগদান কৰিবলৈ চৰকাৰী নিয়ম অনুসৰি গুৱাহাটীলৈ আহি থকাৰ সময়তেই সংঘটিত হ'ল এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত অকালতে মৃত্যুক সাৱটি ল'ব লগা হ'ল এইগৰাকী বিৰিঞ্চি দাসে। আৰু গুৱাহাটী মহানগৰৰ গেম ভিলেজৰ সন্মুখত সংঘটিত হৈছে এই ভয়ঙ্কৰ দুৰ্ঘটনাটো। গেম ভিলেজৰ সন্মুখত লালমাটিত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাত পতিত হ'ল এইগৰাকী দাস। আৰু এই মুহূৰ্তত সতীৰ্থৰ কিছু মন্তব্য আছে, আমি শুনাব বিচাৰিছোঁ। আমাৰ বন্ধুসকলে ফোন কৰি জনাইছিল, সংবাদ পাই পেলাই আমি আহিছোঁ ইয়াতে চাবলৈ, খবৰ ল'বলৈ। এজন দক্ষ বিষয়া হয়, তেখেতে বিৰাট অমায়িক মানুহ আছিল। সকলো মানুহৰ লগত ভাল ব্যৱহাৰ, সকলো মানুহৰ লগত ভাতৃত্বভাৱ, মানে ভাল ৰিলেশ্যন মেইনটেইন কৰি পেলাই চলিছিলে। আমাৰ একেই বেটছৰ যিহেতুকে দাদা হিচাপেও আমি মানিছিলোঁ। গতিকে সকলো মানুহৰ লগত ভাল আছিল, চিধা সৰল নেচাৰৰ মানুহ আছিল, কৰ্মদক্ষ আছিল। আমি এটা সময়ত যোৰাবাট থানাত হয় আৰক্ষী তেওঁ স্কুল বাহনৰ পৰা উদ্ধাৰ কৰিছিল। হয়, গতিকে তেওঁৰ এই খবৰটো পাই পেলাই বিৰাট দুখিত হ'লোঁ আমি। সঁচাকৈ বহুত ভাল মানুহ আছিল।
অলপ খবৰ ল'বলৈ আহিলোঁ। কিমান হয়, ব্যস্ত আমি আছিল আপোনালোক? আমি 2009 চনত আছিলোঁ, আমি একে বেটছত আছোঁ। অসম আৰক্ষীৰ বাবে যথেষ্ট এটা ক্ষতি এইটো। হয় হয়, বিশেষকৈ আমাৰ কাৰণে বিৰাট বেয়া লাগিল শুনি পেলাই। তেওঁৰ পৰিয়ালৰ কাৰণেও দুখ প্ৰকাশ কৰিছোঁ আমি চবেই। তেওঁ জনামতে তেওঁৰ সৰু ছোৱালী আছে আৰু মিছেছ আছে, আৰু এই মাহতেই তেওঁৰ মাতৃৰ মৃত্যু হৈছিল। আজি তেওঁ ঘগ্ৰাপাৰা আৰক্ষী থানাত যোগদানৰ কথা আছিল। হয় হয়, তেনেকৈ শুনিছোঁ। পাওঁ যে বিএনচি এনেকুৱা এটা এক্সিডেণ্ট